গুড মর্নিং। আমি আজি প্রথম দ্বাদশ শ্রেণীর পড়াশোনা আমি আরম্ভ কৰিবলৈ ওলাইছোঁ। দ্বাদশ শ্রেণীর পদার্থ বিজ্ঞানত প্রথম ইউনিট আছে আমার বৈদ্যুতিক আধান আৰু ক্ষেত্র। এই বৈদ্যুতিক আধান আৰু ক্ষেত্র অধ্যায়টো আমি এটা ভিডিঅ'ত তোমালোকক বুজাই শেষ কৰিব নোৱাৰিম। সেইকাৰণে মই ভাগ ভাগত এই অধ্যায়টো আগবাঢ়িম। আজি মই লেকচাৰ 1 দিছোঁ, অর্থাৎ প্রথম মোর যেটো ক্লাস, প্রথম ক্লাসত মোর এই চারিটা বস্তু মই বুঝাবলৈ ওলাইছোঁ। স্থিতিবিদ্যুৎ কি তাক বুঝাম, বৈদ্যুতিক আধান কি তাক বুঝাম, আধানৰ প্রকার কি তাক বুঝাম আৰু আধানৰ ধর্মখিনি আমি আলোচনা কৰিম। তোমালোকে অলপ মন দিবা। লকডাউন পিরিয়ডত এনেকৈ আমি ক্লাসটো কৰিব লাগিব। যেতিয়ালৈকে আমাৰ লকডাউন নুখুলে তেতিয়ালৈকে তোমালোকে বুঝাৰ চেষ্টা কৰা। তাৰপিছত আমি ডাইৰেক্ট ক্লাসত যেনেকৈ কৰাম তেনেকৈ কৰাম। এতিয়া প্রথম পয়েন্টটো আছে স্থিতিবিদ্যুৎ। তারমানে স্থিতিবিদ্যুৎ কাক বোলে বা স্থিতিবিদ্যুৎ বুলিলে আমি কি বুঝো। স্থিতিবিদ্যুৎৰ কথাটো ক'লে আমি ক'ব লাগিব স্থিতিবিদ্যুৎ হ'ল পদার্থ বিজ্ঞানৰ এটা শাখা য'ত স্থির আধান স্থির আধানৰ মাজত ক্রিয়া কৰা বল, স্থির আধানৰ মাজত ক্রিয়া কৰা বল, বিদ্যুৎ ক্ষেত্র আৰু বিদ্যুৎ বিভব অধ্যয়ন করা হয়। স্থিতিবিদ্যুৎ হল পদার্থ বিজ্ঞানৰ এটা শাখা য'ত স্থিৰ আধানৰ মাজত ক্ৰিয়া কৰা বল, বিদ্যুৎ ক্ষেত্ৰ আৰু বিদ্যুৎ বিভব অধ্যয়ন কৰা হয়। স্থিৰ কথাটোৰ অৰ্থ তোমালোকে সবেই জানা। কোনো এটা বস্তু সময় সাপেক্ষে নিজৰ অৱস্থান পৰিৱৰ্তন নকৰিলে তাক আমি স্থিৰ বুলি কওঁ। গতিকে এই ক্ষেত্ৰত আমি বুজি পাই আছোঁ যিটো আধানৰ কথা আমি আলোচনা কৰিব গৈ আছোঁ সেই আধান স্থিৰ অৱস্থাত থকা বুলি আমি ধাৰণা কৰি লৈছোঁ। কাৰণ আমি পিছলৈ আমি পাম যে গতিশীল আধানৰ বিষয়ে আমি আলোচনা কৰিব লগা আছে। এতিয়া আমি স্থিতিশীল আধানৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছোঁ। এইটো গ'ল আমাৰ স্থিতিবিদ্যুৎ। স্থিতিবিদ্যুৎৰ পিছৰ যেটো বস্তু আমাৰ জানিব লাগিব সেইটো হৈছে বৈদ্যুতিক আধান। মই ভাবিছোঁ তোমালোকে নিজৰ নিজৰ বহীত লিখি লৈছা। এতিয়া 2 নম্বৰ অংশটো লিখা, বৈদ্যুতিক আধান। 2 নম্বৰ বৈদ্যুতিক আধান। বৈদ্যুতিক আধান দিয়ে লিখিবা ই হল পদাৰ্থৰ লগত জড়িত এটা ধর্ম যার বাবে পদাৰ্থটো বৈদ্যুতিক আৰু চুম্বকীয় প্রভাব উৎপন্ন বা অনুভৱ কৰিব পাৰে। যদিও মই কথাখিনি তোমালোকক লিখাই দিলোঁ, তোমালোকে নিশ্চয় লিখি লৈছা। কিন্তু সহজভাৱে আমি এইটো বুজিব পাৰোঁ যে বৈদ্যুতিক আধান মানে হ'ল পদাৰ্থৰ এটা ধৰ্ম যাৰ সহায়ত আমি বুজি পাওঁ কোনো এটা পদাৰ্থত ইলেক্ট্ৰনৰ ঘাটি আছে নে ইলেক্ট্ৰনৰ আধিক্য আছে। যদি কোনো এটা বস্তুত ইলেক্ট্ৰনৰ ঘাটি থাকে তেন্তে সেই বস্তুটো হ'ব ধনাত্মক আধানযুক্ত। আৰু যদি কোনো এটা বস্তুত ইলেক্ট্ৰনৰ আধিক্য থাকে তেন্তে সেই বস্তুটো বা পদাৰ্থটো হৈ যাব ঋণাত্মক আধানযুক্ত।
গতিকে বৈদ্যুতিক আধান আচলতে আমি বুজাৰ কাৰণে আমি কৈ ল'ব পাৰোঁ যে বৈদ্যুতিক আধান হ'ল এনে এটা ধৰ্ম যাৰ সহায়ত আমি বুজি পাওঁ কোনো এটা বস্তুত ইলেক্ট্ৰন বেছি আছে নে কম আছে। এতিয়া আহিছোঁ আমি 3 নম্বৰ ভাগটো। 3 নম্বৰত আছে আমাৰ আধানৰ প্ৰকাৰ। 3 নম্বৰত আছে আধানৰ প্ৰকাৰ। এতিয়া আমি সবে জানো আধান 2 প্ৰকাৰ। আধান 2 প্ৰকাৰ, যেনে ধনাত্মক আধান, আৰু ঋণাত্মক আধান। ধনাত্মক আধান আৰু ঋণাত্মক আধান। আধান 2 প্ৰকাৰ, যেনে ধনাত্মক আধান আৰু ঋণাত্মক আধান। হ'ল কথাটো। এতিয়া আহিছোঁ আমাৰ শেষ পইণ্টটো, আধানৰ ধৰ্ম। আধানৰ ধৰ্ম হেডিংটো দি দিয়া তোমালোকে যে আধানৰ ধৰ্ম কি কি আছে, আধানৰ ধৰ্মটো দি লোৱা। আমি 4 নম্বৰ পইণ্ট দি পেলাই লিখি লৈছোঁ আধানৰ ধৰ্ম। প্ৰথম ধৰ্মটো মোৰ মতে তোমালোকে সবে জানা, একে জাতীয় আধানে বিকৰ্ষণ আৰু বিপৰীত জাতীয় আধানে আকৰ্ষণ কৰে। প্ৰথম পইণ্টটো আমি এনেকৈ লিখিম, একে জাতীয় আধান আধানে বিকৰ্ষণ আৰু বিপৰীত জাতীয় আধানে আকৰ্ষণ কৰে। কি বুজি পালো ইয়াৰ দ্বাৰা আমি, যে যদি ধনাত্মক আধান আৰু ধনাত্মক আধান ওচৰা ওচৰি আহে সিহঁতৰ মাজত সদায় কি হ'ব, বিকৰ্ষণ হ'ব, অৰ্থাৎ এটা আনটোক এটা বলেৰে আঁতৰি পঠাব। কিন্তু যদি এটা ধনাত্মক আধান আৰু এটা ঋণাত্মক আধান ওচৰত আহে তেন্তে সিহঁতৰ মাজত কি হ'ব, আকৰ্ষণ হ'ব। এই কথাটো আমি বুজাইছো, একে জাতীয় আধানৰ মাজত বিকৰ্ষণ আৰু বিপৰীত জাতীয় আধানৰ মাজত কি হ'ব, আকৰ্ষণ হ'ব। 2 নম্বৰ পইণ্টটো হ'ল ভৰবিহীন আধানৰ অস্তিত্ব নাই। ভৰবিহীন আধানৰ অস্তিত্ব নাই। অর্থাৎ আমি যেতিয়া আধানৰ কথা আলোচনা কৰি আছো, আমি জানো আধান মান অতি ক্ষুদ্ৰ, আধানৰ মান অতি ক্ষুদ্ৰ, কিন্তু যিমানেই ক্ষুদ্ৰ নহওক কিয় এনে কোনো আধান নাই যাৰ কোনো ভৰ নাই। যিমানে নহওক অলপ হলেও ভৰ থাকিব লাগিব, অৰ্থাৎ ভৰ নোহোৱাকৈ কোনো আধান থাকিব নোৱাৰে। এতিয়া আমাৰ 3 নম্বৰটো আহিব, কোনো বস্তুৰ আধান ইয়াৰ ভৰ বা দ্ৰুতিৰ ওপৰত নিৰ্ভৰ নকৰে। কোনো এটা বস্তুৰ আধান ইয়াৰ ভৰ বা দ্ৰুতিৰ ওপৰত নিৰ্ভৰ নকৰে। ধৰা এই বস্তুটো মই ললো, ইয়াত আধান কিমান আছে কি না আছে, এইটো বস্তু ডাঙৰ আছে নে নাই, ইয়াৰ কিমান দ্ৰুতিৰে গতি কৰি আছে সেইটোৰ ওপৰত ইয়াৰ আধানটো নিৰ্ভৰ নকৰে। কোনো এটা বস্তুৰ আধান ইয়াৰ ভৰ বা দ্ৰুতিৰ ওপৰত নিৰ্ভৰ নকৰে। এই 3টা গ'ল আমাৰ এনে মৌলিক ধৰ্ম হিচাপে আহি আছে। এতিয়া আমাৰ 4 নম্বৰ ধৰ্মটো, যিটো যথেষ্ট প্ৰয়োজনীয় আমাৰ কাৰণে। 4 নম্বৰ ধৰ্মটো মন কৰিবা, আধান সদায় কোৱান্টিকৃত। আধান সদায় কোৱান্টিকৃত অৰ্থটো কি, যে ইয়াৰ অৰ্থটো হ'ল কোনো এটা, ইয়াৰ অৰ্থ লিখি ল'বা, ইয়াৰ অৰ্থ কোনো এটা বস্তুৰ আধান, সদায় সম্ভাব্য ক্ষুদ্রতম আধানৰ অৰ্থাৎ মানে ইয়াত যিটো আমি কথাটো লিখিলো সম্ভাব্য ক্ষুদ্রতম আধান,
সম্ভাব্য ক্ষুদ্ৰতম আধান মানে কি? সম্ভাব্য ক্ষুদ্ৰতম আধান মানে হ'ল ইলেক্ট্ৰনৰ আধান। আৰু তোমালোকে নিশ্চয় জানা ইলেক্ট্ৰনৰ আধানৰ মান হ'ল 1.602 ইনটু 10 টু দি পাৱাৰ মাইনাছ 19 কুলম। 1.602 ইনটু 10 টু দি পাৱাৰ মাইনাছ 19 কুলম। অৰ্থাৎ সম্ভাব্য ক্ষুদ্ৰতম আধানৰ অৰ্থাৎ ইলেক্ট্ৰনৰ আধানৰ অখণ্ড গুণিতক, আধানৰ অখণ্ড গুণিতক গাণিতিকভাৱে Q ইজ ইকুয়াল টু NE, য'ত Q মানে হল বস্তুৰ আধান, E ইলেক্ট্ৰনৰ আধান, N অখণ্ড সংখ্যা। ঘটনাটো হল এই যে আধান সদায় কোৱান্টিটিত কথাখিনিত আমি ইয়াত বুজাই দিলো। এই কথাখিনি বুজাৰ চেষ্টা কৰিবা। তাৰ মানে আধান এটা বস্তুৰ পৰা আন এটা বস্তুলৈ যাব পাৰে, আন এটা বস্তুৰ পৰা এইটো বস্তুলৈ আধান আহিব পাৰে। যেতিয়াই আধানটো আহিব তেতিয়া আধানটো সদায় যিটো সম্ভাব্য ক্ষুদ্ৰতম আধান অৰ্থাৎ ইলেক্ট্ৰনৰ আধানৰ অখণ্ড গুণিতক হ'ব। অখণ্ড সংখ্যা কোনখিনি আমি জানো 1 2 3, ঠিক তেনেকা তাৰ গুণিতক হিচাপে আহিব লাগিব। বস্তুটো বুজাৰ কাৰণে তোমালোকে এটা প্ৰশ্ন লিখা, কোশ্চেন দি আছো 5.8 ইনটু 10 টু দি পাৱাৰ মাইনাছ 18 কুলম আধান সম্ভৱ নে? এটো উত্তৰ কৰাৰ কাৰণে আমি বুজি আছো ইয়াত Q is equal to 5.8 into 10 to the power minus 18 কুলম। E মানে ইলেক্ট্ৰনৰ আধান 1.6 into 10 to the power minus 19 কুলম। Therefore N is equal to, অলপ আগতে আমি সূত্ৰটো পাইছো N is equal to Q by E। এটো কিন্তু প্ৰথম সূত্ৰ পাইছা তোমালোকে এই অধ্যায়ত। N is equal to Q by E। 5.8 into 10 to the power minus 18 কুলম 1.6 10 to the power minus 19 কুলম কাটাকাটি কৰিলে তুমি পাবা 36.25। 36.25 টো অখণ্ড সংখ্যা হয় নে? 36.25 অখণ্ড সংখ্যা হয়? নহয়। গতিকে আমি লিখিম G অখণ্ড সংখ্যা নহয়, G অখণ্ড সংখ্যা নহয়। গতিকে 5.8 into 10 to the power minus 18 কুলম আধান সম্ভৱ নহয়। কেতিয়া সম্ভৱ হলে হয়? কেতিয়া এই আধানটো সম্ভৱ হলে হয়? যদি ইয়াত অখণ্ড গুণিতক আহিলে হয় তেতিয়া আমি ক'ব পাৰিলোহেঁতেন অখণ্ড সংখ্যা মানে 1 2 3 4 এনেকা যদি সংখ্যা আহিলে হয় তেতিয়া আমি ক'ব পাৰিলোহেঁতেন এই আধানটো কি হয়? সম্ভৱ হয়। এতিয়া গ'ল আমাৰ প্ৰপাৰ্টি নম্বৰ 4 গ'ল। এতিয়া আমি প্ৰপাৰ্টি নম্বৰ 5 কৰিম। प्रॉपर्टी नंबर 5 नंबर लिखबा বৈদ্যুতিক আধান 5 नंबर বৈদ্যুতিক আধান যোগাত্মক ধর্ম দেখুৱায়। কি বুঝিল যোগাত্মক ধর্ম দেখায় মানে? ইয়ার অর্থ কোন একটা তন্ত্রত মোট আধান, কোন একটা তন্ত্রত মোট আধান তন্ত্রটোত থকা আধানবোৰৰ যোগফলৰ সমান। বুজাবৰ কাৰণে মই তোমালোকে এই বস্তু বুজাই দিছো যে বুজোৱাৰ কাৰণে কৈছো যে ধৰা হল
কোনো এটা তন্ত্ৰত -q -2q প্লাস 3q প্লাস 5q আধান আছে। therefore তন্ত্রটোৰ মুঠ আধান q is equal to হ'ব -q plus -2q plus 3q plus 5q অর্থাৎ -3q plus 3q plus 5q কাটাকাটি গ'ল 5q। এই যে যোগ কৰি দিলো এইটো হৈছে যোগাত্মক ধৰ্ম দেখুৱায়। লাষ্ট ধৰ্মটো মই লিখি আছো এতিয়া, তোমালোকে এইটো চাই লৈছা নিশ্চয়। এতিয়া লাষ্ট ধৰ্মটো লিখিবা, বৈদ্যুতিক আধান সদায় সংৰক্ষিত। বৈদ্যুতিক আধান সদায় সংৰক্ষিত। আমার ধর্ম নাম্বার কিমান হ'ব 6। বৈদ্যুতিক আধান সদায় সংরক্ষিত। বৈদ্যুতিক আধান সদায় সংরক্ষিত। ইয়াৰ অৰ্থটো কি হ'ব? ইয়াৰ অৰ্থ হৈছে কোনো এটা সুকীয়া তন্ত্ৰত মুঠ আধান সদায় ধ্ৰুৱক। আধান সৃষ্টি কৰিব নোৱাৰি, ধ্বংস কৰিবও নোৱাৰি। এটা বস্তুৰ পৰা আন এটা বস্তুলৈ আধান স্থানান্তৰিত কৰিব পাৰি। এই আধান, বৈদ্যুতিক আধান সদায় সংৰক্ষিত কথাখিনি আমি আৰু ভালকৈ বুজিম যেতিয়া মোৰ সেকেন্ড লেকচাৰত মই আধানৰ উৎপন্নৰ বিষয়ে বুজাম যে কেনেকৈ আমি আধান উৎপন্ন কৰিব পাৰিম। তাত এই সংৰক্ষিত কথাটো আমি আৰু ভালকৈ বুজি পাম। তোমালোকে ইয়ালৈকে লিখিলা। আজি প্ৰথম ক্লাছত মোৰ ইমানেই। আশা কৰিছোঁ তোমালোকে বুজি পাইছা। কিবা অসুবিধা থাকিলে মোক নক কৰিবা। আজিলৈ ইমানেই। গুড ডে, বি হেল্ডি, বি ষ্ট্ৰং।